কিলাৰ হাইৱেত নিশা নামিল শোকৰ বন্যা কাল নিয়তিয়ে অকালতে হৰিলে মানৱ দৰদী আৰক্ষী বিষয়াৰ প্ৰাণ মহানগৰীৰ ৰাজপথত সুইফটৰ খুন্দাত উফৰিল ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়াৰ স্কুটি আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ মৃত্যুত শোকাকুল পৰিয়াল বন্ধু বান্ধৱ আত্মীয় স্বজন আমি খবৰ দিয়া লগে গলো তাতে গৈ পিনে মানুহ পৰি আছে গাড়ীখনো পৰি আছে আৰু সুইফটখনো পাল্টি খাই আছে তাৰপিছত ততাতৈয়াকৈ মানে GMC লৈ গলো তাতে মৰা বুলি ঘোষণা কৰিলে চৌদিশে মহাশিৱৰাত্ৰি উদযাপনৰ সময়তে মহানগৰীৰ লালমাটিত সংঘটিত হল এই মৰ্মান্তিক ঘটনাটো নিশা নিজৰ স্কুটিৰে লালমাটিৰ গেমছ ভিলেজৰ পৰা খানাপাৰা দিশে স্কুটিৰে ওলাই আহিছিল নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সেই সময়তে লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমছ ভিলেজৰ ক্ৰছিঙত এখন তীব্ৰবেগী সুইফট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উফৰাই নিয়ে বিৰিঞ্চি দাসৰ স্কুটি লগে লগে অৱসান ঘটিল মৃদুভাষী নিকা ভাৱমূৰ্তিৰ নিৰ্ভীক আৰক্ষী বিষয়াগৰাকীৰ জীৱন অধ্যায় ঘটনাটো হয়তো ইয়াত এটা দুটামানৰ ভিতৰত হৈছে আৰু কাৰণটো লৈছে আৰু ইফালৰ পৰা চুইফট ডিজায়াৰ এখন আহি পেলাই মাৰি চুইফট ডিজায়াৰখনৰ ড্ৰাইভাৰ ইতিমধ্যে পলাইছে বুলি গম পাওঁ আৰু চুইফট ডিজায়াৰখন পাল্টি মাৰি পেলাই বহুত আঁতৰত গৈ পৰিছে টিকি পৰিছে আৰু এওঁ ভালকৈ ইঞ্জুৰি হৈছে আৰু কিন্তু আৰু ডেথেই হৈছে আৰু তেওঁৰ ঘৰ দক্ষিণপাট নগাঁও জিলাৰ দক্ষিণপাট গাঁৱৰ নিবাসী বিৰিঞ্চিয়ে নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্ত হৈ আছিল ইয়াৰ পূৰ্বে যোৰাবাদ পাণবজাৰ আৰক্ষী থানাতো নিযুক্তি লাভ কৰিছিল বিৰিঞ্চিয়ে মাত্ৰ ১৮ দিন পূৰ্বে বিৰিঞ্চি দাসে হেৰুৱাইছিল নিজৰ মাতৃক ২-৩ দিনৰ পূৰ্বে মাতৃৰ কাজ কৰ্ম শেষ কৰি দক্ষিণপাট গাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল বিষয়াগৰাকী কিন্তু মাতৃবিয়োগৰ শোক মাৰ নৌজাওঁতেই বিৰিঞ্চিয়ে হেৰুৱালে নিজৰ প্ৰাণ বিৰিঞ্চিৰ মৃত্যুৰ পাছত বিৰিঞ্চিৰ দক্ষিণপাটৰ বাসগৃহৰ সমীপত পোৱা দেখা পোৱা গ'ল আন এক কৰুণ দৃশ্য হৃদৰোগত আক্ৰান্ত মৃত বিৰিঞ্চি দাসৰ পিতৃ ঘনশ্যাম দাসক পুৱালৈকে গম দিয়া হোৱা নাছিল পুত্ৰৰ বিয়োগৰ খবৰ পত্নীৰ বিয়োগৰ এমাহ পূৰ্ণ হওঁতেই পুত্ৰৰ মৃত্যুৰ বতৰা দিবলৈ যেন কাৰো সাহসেই হোৱা নাছিল যি সময়ত বিৰিঞ্চিৰ মৃত্যুৰ খবৰে ৰাজ্যৰ সৰ্বত্ৰ শোকাচ্ছন্ন কৰি পেলাইছিল সেই সময়ত পুৱাৰ ভাগত এইদৰে বজাৰ কৰিবলৈ ওলাই আহিল পিতৃ এই দৃশ্যই কন্দুৱালে ওচৰ চুবুৰীয়া বহুজনক গোটেই গাঁওবাসীৰ দুখত মৰ্মাহত হৈছোঁ তেখেত আমাৰ গাঁৱৰ অনুষ্ঠানৰ লগত বহুত জড়িত আছিলে যোৱা মাঘত হৈ যোৱা বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ ভোগালী বিহুৰ তেখেত সভাপতি আছিলে মাতৃ ঢুকুৱা আজি ১৮ দিন হৈছেহে মৃত্যুৰ সময়ত আৰক্ষী বিষয়া বিৰিঞ্চি দাসে পিতৃ পত্নী আৰু এগৰাকী ৯ বছৰীয়া কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে এগৰাকী আদৰ্শবান আৰক্ষী বিষয়া হিচাপে পৰিচিত বিৰিঞ্চি দাস সকলোৰে প্ৰিয় আছিল গাঁৱৰ সকলো ৰাজহুৱা অনুষ্ঠানত জড়িত আছিল বিৰিঞ্চি দাসৰ অকাল মৃত্যুত ভাগি পৰিছে সমগ্ৰ দক্ষিণপাট গাঁৱৰ ৰাইজ কেৱল দক্ষিণপাটেই নহয় বিৰিঞ্চিৰ মৃত্যুৰ পাছত শোকত ভাঙি পৰিল গুৱাহাটীৰ গেমছ ভিলেজৰ ঘৰৰ প্ৰতিবেশীসকলো পুৱাই সকলোৱে শ্ৰদ্ধাঞ্জলি জনালে বিৰিঞ্চিৰ নশ্বৰ দেহত বৰ দুৰ্ভাগ্যজনক ঘটনা এইটো আৰু আমাৰ যিখিনি অফিচিয়েল প্ৰট'কল মতে যিখিনি আমি সন্মান জনাব লাগে আমি সন্মান জনালোঁ তেখেতক আমি এতিয়া আশা কৰিম যাতে তেখেতৰ আত্মাই শান্তি পায় যাতে ইফালে শোক প্ৰকাশ কৰিলে বিৰিঞ্চিৰ কৰ্মক্ষেত্ৰ ঘগ্ৰাপাৰেও নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাটো নিৰ্মাণ কৰি আছিল এটা শিৱ মন্দিৰ কিন্তু মন্দিৰৰ নিৰ্মাণ কাৰ্য সমাপন হোৱাৰ পূৰ্বেই ইহ সংসাৰৰ পৰা বিদায় মাগিলে বিৰিঞ্চিয়ে যিখিনি দিন লগ পালোঁ তেখেত বিৰাট ভাল মানুহটো কথা বতৰাও ভাল চবৰ লগত ভাল ব্যৱহাৰ চেৱাৰ কৰে আজি ৰাতিপুৱা বুলি নকওঁ ৰাতিপুৱা ৩টা মানত খবৰ পালোঁ যে এনেকৈ হৈছে তাৰপিছত মই লগৰ বশিষ্ঠ আৰক্ষীক ফোন কৰিলোঁ
তেতিয়া খবৰটো কনফাৰ্ম হ'ল যে তেখেতে হয়। খবৰটো পাই আমি একেবাৰে শোকত ম্ৰিয়মান হৈছোঁ। আজি কিছুদিনৰ আগতে তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিলে আৰু তেওঁ ছুটীত আছিলে। এই নামঘৰটো তেখেতে প্ৰতিষ্ঠা কৰিছে। আজি বেয়া লাগিছে নামঘৰটো তেখেতে আৰম্ভ মানে কৰি কৈছে মই চাকৰি মই মানে ইয়াৰ পৰা ট্ৰেন্সফাৰ হোৱাৰ আগত মই এইটো কৰি থৈহে যাম বুলি কৈছিল। আমি সম্পূৰ্ণ নহ'লে দুৰ্ঘটনাৰ পাছত বিৰিঞ্চিৰ নশ্বৰ দেহ নগাঁৱৰ দক্ষিণ পাটৰ ঘৰলৈ নি সামৰিক মৰ্যাদাৰে নগাঁও আৰক্ষীয়ে জনালে শেষ শ্ৰদ্ধা। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজতে সমাপন হয় আদৰ্শৱান আৰক্ষী বিষয়াগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।